ভালে আছে সকলো অকণমান মোলে মনত পৰিছেনে বাৰু গতিকে আপোনালোকৰ লগত কথা পাতি পাতি এটা কথা নহয় ভিডিঅ' দি বা এটা সম্পৰ্ক স্থাপন কৰি নহয় একেবাৰে বাদ দিব নোৱাৰি কিবা যেন এৰিব নোৱাৰা নিচা ৰাতিপুৱা বেটাৰ পৰীক্ষা হৈ আছে যিহেতু সি ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ পৰীক্ষা দি আছে তো তামাম ব্যস্ত আচলতে ভিডিঅ'ৰ লগত মই আচলতে মোবাইলে চোৱা নাই গম পায়নে মোবাইলটো আচলতে টাচ কৰিবলৈ হোৱা নাই মোৰ এই মোবাইলটোৱে বেটাও আচলতে নিজৰ পঢ়াখিনি কৰি থাকে হোৱাটছআপত দিয়ে বা এনেকুৱা ধৰণৰ বা বহুখিনি সি কৰি থাকে আচলতে মোৰ মোবাইলটো লৈ তাৰ মাজত মই এটা কথা কৈ থওঁ যে ইমান দিন যে মই ভিডিঅ' দিয়া নাছিলোঁ সময়ো নাই আচলতে ঘৰত অকণমান সময় দিছোঁ ল'ৰা ছোৱালীকেইটাক বা এনেকুৱা নিজৰ কামত আৰু বিশেষ মোৰ ভাল লগা কাম যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে জানে যে মোৰ বাৰীখনৰ প্ৰতি কিমান বেছি ইণ্টাৰেষ্টেড অকণমান দেখাম হা মইনো ঘৰত থাকি কি কৰিলোঁ বাকী সকলোৰে মংগল কামনা কৰিছোঁ বিশেষ দুটামান কথা কওঁ যিসকলে হয়তো ভিডিঅ' বনায় তেওঁলোকৰো কামত আহিব যেতিয়া আমি ভিউজ নাপাওঁ বা ভিডিঅ' দি থাকি তেতিয়া মনত এটা আচলতে যেতিয়া কোনোবাই বেলেগৰ ভিডিঅ' দিয়ে বহুত ভিউজ পায় তেতিয়া এটা কি হৈ যায় লোভ বাঢ়ি যায় আৰু সেই লোভখিনি বাঢ়ি বাঢ়ি যে কেনেকুৱা হয় সহজ উপায়েৰে ধন ঘটাৰ এটা আৰ্হিলা বিচাৰিবলৈ মনটোৱে আচলতে আপ্ৰাণ চেষ্টা কৰে য'ত হিন্দু মুছলমানৰ ভিডিঅ' দি ময়ো ভিউজ পাবৰ কাৰণে তেনেকুৱা কৰিছিলোঁ কিন্তু মই তেনেকুৱা আচলতে ভাল নালাগে মোৰ মই নিজে নিবিচৰা কাম এটা কৰি আছিলোঁ যিখিনি যিমান মই 2 লাখতকৈও বেছি ভিডিঅ' য'ত 3 লাখৰ ওচৰা-ওচৰি ভিডিঅ' মই ডিলিট কৰি দিলোঁ য'ত হিন্দু মুছলমানক বেছিকৈ ছাপোৰ্ট বা এনেকুৱা ধৰণৰ মোৰ এইটো একদম টোটেলিয়ে ভাল নালাগে মানুহ হিচাপে মই মানুহৰ পৰিচয় দিব বিচাৰোঁ কোনো জাতিক লৈ নহয় আচলতে য'ত মই থাকোঁ তাততো মই এঘৰে মুছলিম ন আপোনালোকে যিসকলে জানে হয়তো গতিকে সকলোৰে প্ৰতি এটা সম্প্ৰীতিৰ ভাৱ আছে দিয়কচোন তাৰ মাজত যেতিয়া এনেকুৱা কৰোঁ ভিউজ পাবৰ কাৰণে এটা মনৰ বিৰুদ্ধে কাম কৰোঁ আচলতে যিটো হয়তো মোৰ ভাল নালাগিছিল এতিয়া চাওক মোৰ চেনেলটো ষ্ট্ৰাইক আহিলে মোৰ চেনেলটোত বহুত কিবাকিবি হৈ গ'ল পইচাও সোমাইছিলে হ'লেও চব হানি হ'ল কিন্তু মোৰ বিশেষ দুখ লগা নাই যে এনেকুৱা হ'ল কোনো দিনেই মোৰ এনেকুৱা হৈ যোৱা নাই যে ইমানখিনি কৰাৰ পিছত মই এনেকৈ হ'ল কাৰণ মই সেইখিনিত বহুত বেছি কষ্ট কৰা নাছিলোঁ য'ত নিজৰ ভিডিঅ' এটা বনাই নিজেই কিবা এটা কৰাৰ আমেজখিনিয়ে সুকীয়া হয়তো সেইটোৱে কয় সৎ পথত ইনকাম কৰা টকা দুটামানেই হওক লাগিলে সেইটোৱে আচলতে কিমান মই ভাল নাজানো কিন্তু মই এটাই শিকিছোঁ যে বেইমানি কৰি পেলাই আচলতে মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে যিটো আচলতে মই এটা কাপোৰ চিলালেও 10 টকা এটা কোনোবা দিন বেছি হয়তো লোৱা নাই কম লৈছোঁ হয়তো বেছি মই তেনেকুৱা কৰি পোৱা নাই তেনেকুৱাত মই এনেকুৱা এটা বদমাচি যিটো ভাল নালাগে দিয়কচোন ক'ৰবাৰ পৰা চেনেলৰ পৰা লৈ আহিলোঁ দিলোঁ নিউজবিলাকেই হওক বা কিবাই হওক ন কিন্তু আনৰ ভিডিঅ' লওঁতেও মই বহুখিনি কিন্তু ফেচবুকৰ যিখিনি ব্যক্তি আছিলে মই পাৰ্মিশ্যনটো লৈ লৈছিলোঁ কিন্তু দেই বাৰু সেইটো বাদ দিয়ক ভিডিঅ'ৰ কথা বাদ দিয়ক নতুনকৈ আকৌ যি হওক নহওক জাষ্ট অকণমান মনৰ কথাই শ্বেয়াৰ কৰোঁ নহয়নে লগতে মইনো ঘৰত থাকি কি কৰিছিলোঁ তাকো দেখুৱাম অকণমান মোৰ বাৰীখনো চাব অকণমান মই কি কৰিলোঁ এটা কথা কওঁ ৰাজনীতি এই মূৰটো সুমুৱাই ল'লে কি হৈ যায় মাথাটোহে নষ্ট হয় আমি সকলোৱে বুজা হৈছোঁ দিয়ক গতিকে হিন্দু মুছলমান এই গৰু তাৰ মাজত সুমুৱাই দিলে এইখিনি তামাম এটা ৰাজনীতি নিজৰ যিখিনি আচলতে ভুল সেইখিনি ঢাকিবলৈকে এনেকুৱা এটা ইছ্যু প্ৰচাৰ কৰি দিয়া হয় য'ত আচলতে সাধাৰণ মানুহখিনিয়ে বুজি নাপায় হয়তো কিছুমানে যে নিজৰ মাজতে লাগি থাকে নহয়নে য'ত হিন্দু মুছলমান কৰি থাকে যিখিনি হয়তো কোনো ইছ্যু নহয় আচলতে বুজাসকলে বুজে দিয়ক গতিকে সেইখিনি আজি ৰাজনীতিৰ কথা নাপাতোঁ আৰু দিয়ক গতিকে লোভে পাপ পাপে মৃত্যু বুলি কোৱা কথাখিনি মোৰ পইচাও গ'ল মনিটাইজেশ্যনো গ'ল চব গ'ল গতিকে কোনো কথা নাই মই নতুনকৈ আকৌ ভাবিছোঁ নিজৰে কিবা এটা কৰোঁ বুলি অকণমান সহায় কৰিবনে আপোনালোকে এটা কথা কি জানে যিসকল ব্লগাৰ বেলেগৰ নিউজেই হওক বা কিবা দি থাকে নহয় জাষ্ট নিউজখিনিয়ে কথা ক'লোঁ
আপোনাৰ এগৰাকী নাৰী হিচাপে আপোনাৰ যদি নিজৰ ল'ৰা ছোৱালী আছে, আপুনি হয়তো সকলোকে ধ্বংস কৰাৰ বাহিৰে অইন একো নহয়। কাৰণ আমাৰ গৃহিণীসকল যিসকল সাধাৰণ মোৰ দৰে গৃহিণী, এনেকুৱা এটা হৈ যায়, সেই তেনেকুৱা ভিডিঅ' দিবৰ কাৰণে আমি যথেষ্ট নিউজ চাব লগা হয় যে কেনেকুৱা আচলতে কোনবিলাক আচলতে বেছিকৈ পপুলাৰ হৈছে, কোনবিলাক আচলতে মানুহে চাব। এইবিলাক আচলতে চাওঁতে কি হয় নহয়, মানসিক এটা অশান্তিও বাঢ়ে। তাৰ মাজত ঘৰখনত টাইম দিব নোৱাৰি। তাৰ মাজত মোৰ বেটীৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিলে, কিয়নো মই ল'ৰাটোক মই যিমান মনোযোগেৰে মই পঢ়াত মনোযোগ দিছিলোঁ, আপুনি চিন্তা নকৰিব, ইংলিছ মিডিয়ামৰ সি আছিলে যদিও নহয়, মই ক্লাছ 10লৈকে মই তাক চাইছিলোঁ পঢ়াখিনি। যথেষ্ট পঢ়াত ভাল আছিলে। হায়াৰ ছেকেণ্ডেৰীটো সি বহুত ভাল মাৰ্কছ লৈ পাছ কৰিছে। আপোনালোকক মই ভিডিঅ' এটা দিছিলোঁ নহয়নে? গতিকে তাৰ মাজত চালোঁ যেতিয়া ইউনিট টেষ্টবিলাক বেটীৰ নাম্বাৰখিনি ইমান কম আহিবলৈ ধৰিলে, মনটো মোৰ খুব বেছি বেয়া লাগিলে। আচলতে সকলোখিনি মোৰ কাৰণে হ'ল, কিয়নো মই তাইক টাইম দিব নোৱাৰা হ'লোঁ। কাৰণ মই ব্যস্ত থাকিব লগা হ'লোঁ। মাজে মাজে যিমানটো সময় পাওঁ, এক্সট্ৰা টাইম পালে ফটাফট মই এইটো কৰিবলৈ বুদ্ধি লগাওঁ। তাৰ মাজত মই নিজকে ভাবিলোঁ, মই এইবোৰ কিয় কৰি আছোঁ? টকা কিয় লাগে? ল'ৰা ছোৱালী ধ্বংস কৰিব লাগে নে মানসিক অশান্তি গোটাব লাগে? সঁচাকৈ কিন্তু এই কথাষাৰ কিন্তু ভাবিবলৈ যথেষ্ট দৰকাৰ। আমি সীমিত উপাৰ্জনৰেও সুখী হৈ থাকিব পাৰোঁচোন ন? যি পাইছোঁ তাকেই লৈ আমি যদি কৰি থাকোঁ নহয়, অন্ততঃ মানসিক শান্তি থাকিব। সুচাৰুৰূপে আমি কামবোৰ কৰি থাকিব পাৰিম। তাৰ মাজত এইবিলাক কৰি আচলতে কি হ'ল মোক দেখিলেই, গতিকে অকণমান চিন্তা কৰিব কথাটো, যে নিশ্চয়কৈ এইটো কিন্তু প্ৰভাৱ পৰিব। পল্লৱীও চিন্তা কৰকচোন, ছুইচাইড পৰ্যন্ত কৰিব লগা হ'ল। কিয়? তাৰ মাজত মোৰ মতে এই ভিডিঅ' এটা কাৰণ হ'ব পাৰে হয়তো, বিশেষ নাজানো আৰু, কিন্তু মোৰ মনে কৈছে তেনেকুৱা। এতিয়ালৈ মই ভাবিছোঁ জাষ্ট মই নিজৰ ঘৰখনক টাইম দি, বেটীক পঢ়াত ভালকৈ গুৰুত্ব দি, তাৰপিছত এক্সট্ৰা টাইমত মই যি পাৰোঁ কৰিম। কোনো ধৰণৰ এনেকুৱা নাই ফটকছেনে ক'ৰবাৰ পৰা পইচা পাবলৈ, যে মই এটা কাপোৰো চিলাওঁ, যিহেতু অৰ্ডাৰ কৰোঁ, বেলেগৰ কাপোৰ চিলাওঁ। গতিকে সেইটো এটা মোৰ ভাল কাম হয়তো। এটা কাপোৰ চিলালোঁ, তাৰ মাজত মানসিক শান্তি আছে দিয়ক। এটা কোনো ধৰণৰ এনেকুৱা নাই যে মই এইটো চাব লাগিব, এইটো ফটাফট কৰিব লাগিব, ভিডিঅ' এটা এডিট কৰিব লাগিব, এনেকুৱাওতো নহয় ন? তাৰ মাজতে মোৰ সকলোতকৈ ভাল লগা কাম কি, এক্সট্ৰা টাইমত মই বাৰীত কিবাকিবি লগাই ভাল পাওঁ। খুব এটা ভাল লগা কাম, যিটো নহয় মানসিক শান্তি দিয়ে। ৰাতিপুৱা শুই উঠি যেতিয়া মোৰ বাৰীখন যাওঁ নহয়, মোৰ মনটো অট'মেটিকলি ভাল লাগে। লাগি থকা বস্তুবোৰ কিমান দাম ন বস্তুবিলাকৰ, এতিয়া কিনাই হয়তো অনুভৱ কৰিছে। গতিকে অকণমান যদি ঠাই পালোঁ নহয়, তাত যদি কিবা এটা হ'লেও আমি লগালোঁ, সঁচাকৈ কৈছোঁ মানসিক শান্তিৰ উপৰিও আপোনাৰ টকাওতো বাচিব নহয়নে? তাৰ ওপৰত আপোনাৰ শৰীৰটো ভালে থাকিব। যিটো মই ভিডিঅ' বনাই এটা শৰীৰটো মোৰ চাওকচোন, মোৰ মানুহজনীও মোক অলপ বেয়া লগা নিচিনা হৈছে নহয়নে? যে বহুত টেনশ্যন, কিমান যে টোপনি ক্ষতি কৰিলোঁ, সকলোকে শুৱাই 12টাৰ পিছত মই ভিডিঅ' বনাওঁ। সেইবিলাক এটা টোপনি ক্ষতি, আচলতে এটা বেমাৰ গোটাই ল'লোঁ। বাৰু বেলেগ এদিনা পাতিম, বিশেষ দীঘলীয়া হৈ যায় ভিডিঅ'টো। ব'লক যাওঁ অকণমান মোৰ মৰমৰ বাৰীখনলৈ। নিজেই মই বাৰীখন নেট লগাই, নিজেই জেওৰা খুটি লগাই, নিজেই কোৰ মাৰি ঘিণো কৰি আছিলোঁ। অকণমান দেখাওঁ। আমাৰ পিছফালখন দেখিছেনে? য'তে পাই ত'তে এজোপা ডাঙৰ গছবিলাকৰ মাজে মাজে ফুল গছ। এনেই চাবচোন, ওলাওঁতে সোমাওঁতে মনটো ভাল লাগে এনেকুৱা থাকিলে ন? দুৱাৰ মুখতে গোল জলকীয়াও আছে। গতিকে যি পাওঁ কৰি থওঁ জানেনে? অহা যোৱা কৰি এনেই মনটো ভাল লাগে। তাৰ মাজত মৌচুমী টেঙা এইবিলাক মানুহক বহুত দিছোঁ। এথোকা কল লাগি থাকে। এই কোমোৰাবোৰ লক্ষ্য কৰকচোন, মস্ত মস্ত কোমোৰা ওলমি আছে নহয়নে বাৰীত? এইবিলাকেই হ'ল মোৰ মানসিক শান্তি। জাষ্ট খোৱাতকৈ নহয়, লাগি থাকিলে ভাল পায়। এইখন দেখিছে নে? বেৰ জেওৰা খুটি পুতি মেলি মই নিজেই কৰিছোঁ। অন্য দিনা বেটাই হেল্প কৰে, এতিয়া যিহেতু তাৰ পৰীক্ষাত ব্যস্ত ন? তাৰ মাজত চাওক না, মোৰ গোটেই জেওৰা ভঙা, তাৰ মাজত জেওৰাখন প্ৰটেকশ্যন দিবলৈ দেখিছে গছৰ ডাল কিবা। আপুনি ভাবি নাপাৰিব মই কেনেকুৱা কি কৰি থাকোঁ।
প্ৰটেকশ্যন দিছোঁ, এইবিলাক লগাই দিছোঁ কি জানেনে? পিঁয়াজবিলাকৰ মাজৰ কোহবিলাক জাষ্ট মানে সিপাৰে সৈতে গুজি দিলেও হৈ যায় ছাইডবোৰ কাটি। আলুৰ ইমান দাম, কমটি মগজ গৰম হৈছে দেই কওকচোন গৃহিণীসকলৰ। আলু, পিঁয়াজ, নহৰু যিয়েই নকওক, পাচলিও বাৰু। তাৰ মাজত চাওকচোন সেইকাৰণে আলুকে লগাই দিছোঁ ধুমধাম। কিমান কি হ'ব নাজানো আৰু। এটা মই আইডিয়া দিওঁ হা, আইডিয়া মানে জনাসকলে, এই যে মই পালেং পুলি আনিলোঁ বা কিনি আনিলোঁ এমুঠি, একদম মাজৰ কোহটো ৰাখি পেলাই মই ৰুই দিছিলোঁ, চব না ধুনীয়াকৈ হৈ আহিলে। খোৱাৰ পিছত লগাইছোঁ যেনে মাত্ৰ কোহটো লগাইছিলোঁ, ধুনীয়াকৈ দুপাত হৈ আহিলে। ঠিক তেনেদৰে যিমানখিনি লাই পুলি দেখিছে নহয়, সকলোখিনি বজাৰৰ পৰা কিনি অনা, খাই পেলাই মাজৰ কোহটো লগাইছিলোঁ মই। এনেই পুতি থৈছিলোঁ, তাতে হৈ গ'ল। মাজতে আকৌ লফা চফা কিবাও আছে দেই, সৰিয়হ লফা। এইখিনি হ'ল ধনিয়া, এইবিলাক আকৌ পিঁয়াজবিলাক মানে কি হ'ল, মাছ এনেকুৱা ঠাণ্ডা দিনত বিলাহী মাছ এনেকুৱা পিঁয়াজ পাত দি ভাল লাগে ন খাই। তাৰ দি থ'বচোন তেনেকুৱা য'তে পাই ত'তে, পিঁয়াজ নহ'লেও মাজৰ কোহটো ৰাখি পেলাই অলপ তেনেকুৱা দি দিওঁ। এটা সাংঘাতিক কাম কি কৰিলোঁ জানে নি এইবাৰ? মানে যিহেতু মোৰ ধনিয়া খাবলৈ হোৱা নাই, আপুনি ধনিয়া কেতিয়াবা ৰুই পাইছেনে বাৰু? ধনিয়াখিনিও মাজৰ কোহটো ৰাখি মই দি দিছিলোঁ, চব ঠন ধৰি উঠিলে দেখিছা, পাত হৈ গ'ল দেখিছে। হাঁহি মোৰ কান্দো। অন্ততঃ মানুহে ধনিয়া কিন্তু ৰোৱা নাই দেখা আপোনালোকে, নহয়নে? ধনিয়াৰো কোহটো লগাই দিছোঁ। আজিলৈকে কিন্তু মোৰ ষ্টেণ্ড এডাল নাই ভিডিঅ' বনাবলৈ। হাতত লৈ বহুত ডিষ্টাৰ্ব হৈ গৈছে, বহুত বেয়া হৈছে ন। প্লিজ ক্ষমা কৰিব তাৰ বাবে। সুস্থ হৈ থাকিবলৈ আমি আকৌ সেই গাঁৱলীয়া ছিষ্টেমত চলিব লাগিব। আগৰ দিনত যেনেকুৱা ধৰণে মানুহ চলিছিলে নহয়, সেইমতে চলিব লাগিব। যেনেকুৱা নিজেই কিবা কৰা, নিজেই বাৰীত কাম কৰা, যিবিলাক সাধাৰণ গৃহিণীয়ে কৰে ন। আপোনালোকক কথা এটা কওঁ, মই খালি এগালমান খৰিও ফালিলোঁ জানেনে। কিন্তু লাইভ দেখাব লাগিব ন, বিশ্বাস নকৰিব নহয় নহ'লে। কিন্তু মই বহুত মতা মানুহে কৰা কামো কৰোঁ আচলতে। বিশেষ তেনেকুৱা বেমাৰত ভোগা নাই বাৰু দেই আজিলৈকে। আৰু এটা কথা হ'ল, ঠাণ্ডা দিনত কিন্তু জুই সেক লৈ পেলাই ভাত ৰান্ধি, অৱশ্যে কোলাখিনিৰ কাৰণে ঝামেলা হয় বাৰু, বহুত কোলা মাজে হাতৰ অৱস্থা কিন্তু নাই কিন্তু দেই। এখন তামোল খাই মই বাৰীত কাম কৰোঁ, মুখৰো অৱস্থা নাই। তাৰ মাজত মই আপোনালোকক এটাই অনুৰোধ কৰোঁ, অকণমান সেই তেনেকুৱা ধৰণৰ দৈহিক পৰিশ্ৰম যিবিলাকত থাকে নহয়, তেনেকুৱা ধৰণৰ কৰিবলৈ চেষ্টা কৰিব। অন্ততঃ দেহটো ভালে থাকিব, নহয়নে? ভালে থাকক, সুস্থ হৈ থাকক, তাৰে কামনাৰে আজিলৈ বহুত মৰমেৰে বাই।